ফিল্টাৰ ধূলি সোমাই ধূলি আমাৰ গোটেই গাড়ীখনে ধূলি বাহক। গুড মৰ্ণিং সকলোলৈ সুপ্ৰভাত। তো ড্ৰাইভাৰ জীৱন ৰাতিটো পাৰ হোৱাৰ পিছতে পোহৰ হোৱাৰ পিছতে আমাৰ সকলোৰে আশা, সকলোৰে মানে কৰ্মজীৱনৰ প্ৰতি স্পৃহা পোৱাৰ যাত্ৰা। আমাৰ ড্ৰাইভাৰ জীৱন এনেকৈ ৰাতিপুৱাতে গাড়ীসমূহ ধুনীয়াকৈ নিজৰ ইচ্ছামতে চাফ চিকুণ কৰি ধূপ ধূনা লগাই দিনটোৰ যাত্ৰা। আমাৰ সন্মুখতে ডাঙৰ নামঘৰৰ মুখেদি আমাৰ একোজন সৈনিক জীৱন যুঁজৰ ড্ৰাইভাৰ হ'লেও বহু কষ্ট, বহুত মেইনটেনেঞ্চৰ কথা আছে। এই নামঘৰৰ মুখেদি ৰাতিপুৱাই পাৰ হৈ যাওঁ, আকৌ সন্ধিয়া আহি সোমাওঁহি, দিনটোৰে যাত্ৰা আৰম্ভ। তো ড্ৰাইভাৰ জীৱনৰ বহু কাহিনী, বহু মানুহ লগ পাওঁ আমি প্ৰতিদিনাখনেই। আমাৰ গাড়ীখনৰ চলাই থাকিলেই নহয়, বহুত মেইনটেইন আছে পুৱাতে। আৰু মই বিশেষকৈ গাড়ী ড্ৰাইভাৰ জীৱনৰ পাতনি মেলিছিলোঁ, আৰম্ভণি সাহস পাইছিলোঁ, শিকিছিলোঁ এইজন মোৰ বাল্য বন্ধু। চাই দিয়া ফালে এজন প্ৰায় 20 বছৰ হ'ল ন, 20 বছৰ গাড়ী চলাই আছে। গতিকে আমাৰ গাড়ীসমূহৰ দায়িত্বসমূহ তেওঁৰ ওপৰতে অৰ্পণ কৰা হৈছে। মই অন্য জীৱিকাৰ সন্ধানত অন্য এটা কামত ব্যস্ত থাকোঁ, তেওঁ ধুনীয়াকৈ মেইনটেইন কৰে। আৰু এজন আমাৰ ফাৰ্ষ্ট ড্ৰাইভাৰ পাপু। পুৱাতেই সকলোৰে আশা, সকলোৰে পৰিয়াল, সকলোৰে জীৱিকা, সকলোৰে সংসাৰৰ দায়িত্ব আছে। সকলোৰে আশা কিবা এটা পাম, কিবা এটা সন্ধিয়ালৈ বজাৰ সমাৰ কৰি ঘৰ চলিম, কিবা এটা সাঁচিম গাড়ীখনৰ ওপৰতে। গতিকে গাড়ীখন সুন্দৰকৈ ৰাখিব লাগিব। আমাৰ প্ৰথম গাড়ীখনৰ মেইনটেইনৰ কথা হ'ল বিশেষকৈ চাফ চিকুণটো ভাল লাগে ন বন্ধু? চাফ চিকুণটো কৰিব লাগে। কাৰণ নেক্সট কথা হ'ল চকাকেইটা ৰাতিপুৱাই চেক কৰিব লাগিব, হাৱা আছেনে নাই, ধুনীয়াকৈ চকা চাব লাগিব। তাৰপিছতে বিশেষকৈ আমাৰ ইঞ্জিনটোৰ মবিলটো 1 নম্বৰ কথা। তো নেক্সট একদম মেইনটেইন হ'ল আমাৰ এয়াৰ ফিল্টাৰটোত বালি জমা হ'ব দিব নালাগে। বালি যাতে ভিতৰলৈ সোমাবলৈ সুবিধা নাপায়। ইফালেদি ব্লক পিষ্টনৰ লগত কানেকশ্যন আছে। তো এয়াৰ ফিল্টাৰটো চাফ কৰি থাকিলে ব্লক পিষ্টনৰ আয়ুস বেছি হ'ব, গাড়ীখন চলায়ো ভাল লাগে। ইফালে মবিলটো চেক কৰিব লাগিব ৰাতিপুৱাই। যদি গাড়ীখনৰ মবিল বেছিকৈ খাই নাথাকে, বেছি নজ্বলে, সদায় চাব নালাগে। তো 2-3 দিনৰ মূৰে চাই থাকিব লাগে। তো আমাৰ ড্ৰাইভাৰ জীৱনৰ বহুখিনি মানুহ লগ পাওঁ। আমাৰ ড্ৰাইভাৰ সমাজখনৰ অনেক ধৰণৰ মানুহ আছে। আমাৰ কেইজনমান আছে আমাৰ এই বন্ধুসকলে এই পুৱাতে গৈ আমাৰ ওচৰৰ ষ্টেণ্ডত লাইন ল'বগৈ। লাইন লোৱাৰ প্ৰায় 3 ঘণ্টামানৰ পিছতহে লাইন পোৱা যায়। আমাৰ কেইজনমান বন্ধু আছে থাকি সমাজত। তো এওঁলোকে লাইন লৈ থকাৰ আগত ঘৰৰ পৰা ডাইৰেক্ট আহি মানুহকেইজন উঠালৈ গুচি যায়। তো অনুভৱ কৰিব নোৱাৰে যে পিছৰ ড্ৰাইভাৰজনে তেওঁক সাও দিব পাৰে বা মনত বেয়া আঘাত পাব পাৰে। তেনেকৈ বহুত চলি আছে। তেওঁলোকৰ ধান্দাই হ'ল পুৱাতে গাড়ীখন লৈ যাব লাগে, সন্ধিয়া গাড়ী সোমোৱাই দিব লাগে। আমাৰ দৰে এনেকৈ গাড়ী চাফা কৰিবলৈ তেওঁলোকৰ সময় নাই, ধূপ লগাবলৈ সময় নাই। আহি ডাইৰেক্ট মানুহ উঠাই লৈ গুচি যাব। তো পিছৰ বন্ধুজনৰ কাৰণে চিন্তা কৰিব নোৱাৰে। তেনেকৈ তেওঁলোকৰ চলি আছে। তো যোৱাকালি এজন বন্ধুলৈ ফোন কৰিছিলোঁ ৰাতি, দেউতা ক'লৈ গ'ল বুলি পিতাকে ফোনটো ৰিচিভ কৰিছে। মোক উত্তৰ দিছে কি অফিচলৈ গ'ল মানে কি, আকৌ সুধিলোঁ বোলে ছাইডলৈ গ'ল। তাৰপিছতে সুধিলোঁ দেউতা আহি কি কৰিব ঘৰত আহি, তাৰপিছত মাৰ সৈতে কাজিয়া কৰিব। সেই তেনেকুৱা বন্ধু কিছুমানে আহি গাড়ীখন ৰাতি ঘৰত সোমোৱাব, মদকে আহি সোমোৱাই সোনকালে উঠি পেলাই। এনেকৈ আমাৰ সোনকালে যিকেইজন ড্ৰাইভাৰে কষ্ট কৰি লাইন লৈ গাড়ীখন চলাই লৈ যায়, তেওঁলোকৰ আগত মানুহ লৈ গুচি যায়। এয়া এনেকৈ তেওঁলোক চলি আছে। আৰু আমাৰ বন্ধুসকল এনেকৈ কষ্ট কৰি দিনটোৰ যাত্ৰা। এইফালে আৰু এজন বন্ধু আহিছে। তো আশীৰ্বাদ কৰিব আমাৰ এই জীৱন যুদ্ধত যাতে সত্যভাৱে, নিষ্ঠাৰভাৱে, সাহসেৰে আগবাঢ়ি যাব পাৰোঁ। আমাৰ বন্ধুকেইজনৰ মনত বেয়া ভাৱ নাই, কাকো ঠগাৰ ধান্দা নাই। তো চিধা না বন্ধু, চিধা এই আমি কষ্ট কৰি জীৱন সংগ্ৰাম কৰি আছোঁ সত্য পথত, সততা আৰু বিশ্বাসেৰে ভগৱানৰ ওচৰত দিনটো অপি আমাৰ দিনটো যাত্ৰা অব্যাহত আছে প্ৰতিদিনাই। তো আশীৰ্বাদ কৰিব যাতে জীৱন যুগত আমিবোৰ আগবাঢ়ি যাব পাৰোঁ। এনেকৈ সৰু সপোন লৈ, বৰ বেছি ডাঙৰ সপোন দেখিব নোৱাৰোঁ, সৰু এটা আশা লৈ দিনটোৰে যাত্ৰা। এই আমাৰ প্ৰথমজন জীৱন যুগৰ সৈনিকৰ যাত্ৰা দিনটোৰ বাবে। লিক নহয় আৰু ধুনীয়া। আমাৰ মানে এই মবিল ষ্টিকডাল প্ৰায় চেক কৰি থাকিব লাগে যে, তো ক্ষয় গৈ লুজ হৈ যায়, ফুটাটো বহল হৈ ৰবাৰখন ক্ষয় গৈ মবিল লিক হয়।
গতিকে কাপোৰ অকণমান টান কৰি দিয়া হ'ল। এতিয়া মোবিল ভৰাই দিনটোৰ যাত্ৰা। বন্ধু গোটেইকেইজনে নিজে গাড়ী এখন ল'ব পাৰে কোনোবা এজনে আছিলোঁ, তথাপি মোৰ লগ এৰাব নিবিচাৰে। বিশেষকৈ আমাৰ নামঘৰ মুখেদি অহা যোৱা কৰা সুবিধাকো নেৰিব নিবিচাৰে। তো এনেকৈ সত্য শুদ্ধ কেইজনমান বন্ধুৰ লগত লৈ আমাৰ দলটি লাহে লাহে ডাঙৰ হৈছে আৰু আমাৰ পুৱাৰ যাত্ৰা এজনকৈ ওলাই গৈছেগৈ। আমাৰ গাড়ীখনৰ সুবিধা, টেম্পুবিলাকৰ সুবিধা হয়, চেল্ফটো কমজুৰি থাকে, চেল্ফটো বেয়া হৈ যায়, এনেকৈ ৰছী লগাই। তো চেল্ফ থাকিলেও পুৱাতেই ফাৰ্ষ্ট টাইম নতুন গাড়ী হ'লেও ৰছী লগাই ষ্টাৰ্ট দিব লাগে। তো ইঞ্জিনটো ফ্ৰী হৈ যায়, চেল্ফটো লাষ্টিং বাঢ়ে। এয়া যাত্ৰা অন্য এখনৰ লাহে লাহে দিনটোৰ যাত্ৰা। তো যাত্ৰা শুভ হওক। তাৰপিছতেই মোৰ ভাল এবাৰ মই মোৰ বাচন্তিলৈ ওলাই যাম। বোলে গৰু গাই তেওঁলোকৰ খবৰ খাতি কৰি গৰু গাই খীৰাই আজৰি ফালে গৰু পিছতেই মোৰ যাত্ৰা হ'ব মোৰ বাচন্তিলৈ। কৃষ্ণ কিন্তু মংগল কৰিবা সকলো বাধা বিঘিনি দূৰ কৰিবা, কিন্তু যাত্ৰা কৰিছোঁ। তো এইকণ সুবিধাৰ কাৰণে মোৰ বন্ধুকেইজনে নিজৰ গাড়ী নিকিনি মোৰ পৰা আঁতৰি যাবলৈ বিচৰা নাই। সদায় পুৱাতে ওলাই যাওঁতেই সুন্দৰকৈ ডাঙৰ নামঘৰৰ মুখেদি অহা যোৱা কৰি সেৱাতে কৰিবলৈ কিমান সৌভাগ্য, মনটো কিমান ভাল লাগে নিজে অনুভৱ কৰক। তো তেওঁলোকৰ খবৰ খাতি লৈ মই গৰু গাই খীৰাই গৰু ধুনীয়াকৈ জেগাত বান্ধি আকৌ যাত্ৰা ওলাইছোঁ মোৰ দিনটোৰ বাবে। এয়া মোৰ যাত্ৰা, ধুনীয়া অকণমানিকা শুদ্ধ সমাজখনৰ লগত যাত্ৰা হ'ব।